নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ মোৰ আজিৰ এই ভিডিঅ'টোলৈ। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহি থাকোঁতে কৰা এটা ভিডিঅ'। মানে আমি যেতিয়া ট্ৰেইনত ঘূৰি আহিলোঁ সেইদিনা কি হ'ল কি নহ'ল সেয়াকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে দেখি গম পাইছে চাগে আমি আছোঁ ৱেইটিং ৰুমত। ৱেইটিং ৰুম মানে এইটো এটা লঞ্চ হয়। এনেই নৰ্মেলি যিটো ৱেইটিং ৰুম থাকে সেইটো ৱেইটিং ৰুমত এচি চেচি আছে যদিও চকীবোৰ ইমান ঠিক নহয়, বহি থাকিবলৈ বহুত দেৰিলৈকে অকণমান অসুবিধা হৈছিলে। সেইটো কাৰণে মিষ্টাৰ কোঁৱৰে এই লঞ্চটোলৈ আনিছিলে। এইটো হ'ল এটা এক্সিকিউটিভ লঞ্চ, য'ত থাকিবৰ বাবে প্ৰতি ঘণ্টাত এটা এমাউণ্ট দিব লাগে। বেছি নহয়, এজনৰ 30 টকাকৈ দিব লাগে। আমাৰ ট্ৰেইনখন যিহেতু 2 ঘণ্টা আছিল, তো আমি ইয়াতে আছিলোঁ। কিন্তু আমি 2 ঘণ্টা থাকিব লগা হোৱা নাই দেই, আমি 1 ঘণ্টা দেৰিকৈ আহিছিলোঁ। যিহেতু গম পাই আছিলোঁ অনলাইনত ট্ৰেইনখন লেট আছে বুলি। শুনা গৈছিল যে, আজিলৈকে মই গম পোৱা নাছিলোঁ যে ৰাজধানী লেট হয়। এইবাৰ প্ৰথম গম পাইছোঁ যে ৰাজধানী এইও যে লেট হয়। ৰাজধানীত মই ইমান ট্ৰেভেল কৰা নাই। এইটো হয়তো মোৰ ছেকেণ্ড টাইম নেকি, ছেকেণ্ড টাইম মই ৰাজধানীত ট্ৰেভেল কৰিছোঁ। ট্ৰেইনত মই খুব কমেই ট্ৰেভেল কৰোঁ। তাৰপিছত যেতিয়া ট্ৰেইনখন আহিলে বুলি জাননীটো শুনিলোঁ, তাৰ পৰা আমি ওলাই আহিলোঁ যদিও অকণমান আগেই ওলাই আহিলোঁ। আৰু বেটাক মিষ্টাৰ কোঁৱৰে এনেকৈ অকণমান খেলাই আছিলে, তাকে আপোনালোকক দেখুৱাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।